এটা ভাল খবৰ আছে যোৱাকালি ৰাতিপুৱা সুইমিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ পৰা আমি মেইল পাইছোঁ ইয়াত অসমৰ জনঞ্জজ্যোতি হাজৰিকা আৰু তীৰ্থাং পেগুৱে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে তেওঁলোকে প্ৰতিনিধিত্ব কৰিব জুনিয়ৰ ৱৰ্ল্ড একুৱেটিক চেম্পিয়নশ্বিপত 2023 ৰোমানিয়াত অনুষ্ঠিত হ'ব 19 তাৰিখৰ পৰা 24 আগষ্টলৈ এইটো আমাৰ বাবে অসমবাসীৰ বাবে এটা খুব ভাল খবৰ তেওঁলোকে এতিয়া বেংগলোৰত এজন প্ৰশিক্ষণ গ্ৰহণ কৰি আছে আৰু এজনে জনঞ্জয় দালিত এইটো অসমৰ পৰা গৈ তেওঁলোকে ভাৰতীয় দলত অন্তৰ্ভুক্ত হৈছে আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ তেওঁ খেলিব এইটো ইয়াতকৈ আৰু ডাঙৰ কথা নহয় এইটো আমাৰ ওৱান ষ্টেপ ভাল দিনৰ ভাল খবৰ ষ্টেটো খেলি আছে ইয়াত তেওঁলোকে অংশগ্ৰহণ কৰিছে তেওঁলোকে ইয়াতো পাৰ্টিচিপেট কৰি আছে মোৰ নেক্সট টাৰ্গেট হৈছে এছিয়ান গেমছৰ কাৰণে চিলেক্ট হোৱা আৰু এতিয়া আহি আছে মোৰ ৱৰ্ল্ড জুনিয়ৰ চেম্পিয়নশ্বিপত মই চিলেক্ট হ'লোঁ সেইটো মোৰ নেক্সট টাৰ্গেট মানে শ্বৰ্ট টাৰ্ম হিচাপে আকৌ চাব যায় মোৰ আৰু মোৰ দেউতাৰ মানে এইটো এটা সপোন টাইপে আছিল ৱৰ্ল্ড জুনিয়ৰ্ছৰ কাৰণে চিলেক্ট হোৱা আৰু লাইক এতিয়া পাই কিনে ভাল লাগিছে বহুত মানে অলপ এটা মানে এনেকুৱা লাগিছে প্ৰথম ষ্টেপ আৰু নিজৰ সপোনটোৰ কাৰণে এতিয়া মই আকৌ ষ্টেট খতম হোৱাৰ লগে লগে IAS গৈ বিদ্যানগৰত গৈ কিনে ট্ৰেইনিং কৰি ষ্টাৰ্ট আকৌ কৰি দিম মানে মই ট্ৰেইনিঙতে আছিলোঁ এতিয়া ইয়াত আহিব লগা হ'ল ষ্টেটৰ কাৰণে সেইটো আকৌ কণ্টিনিউ ৰাখিম মই লাষ্ট জুনত হোৱা ছিনিয়ৰ নেশ্যনেলছত পাৰ্টিচিপেট কৰিছিলোঁ সেইটো থ্ৰুৱে মই ৱৰ্ল্ড জুনিয়ৰ্ছৰ কাৰণে চিলেক্ট হ'লোঁ তাত লাইক মই চব ইভেণ্ট যি খেলিলোঁ চবতে মোৰ পাৰ্চনেল বেষ্ট টাইম গ'লোঁ সিও ভাল কৰিলে তাৰ পাৰফৰ্মেঞ্চো ভাল আছিল মেডেলো পাইছে জনঞ্জয় জ্যোতি সেইটোৱে ধন্যবাদ ক'ব বিচাৰিছোঁ ভাস্কৰ ছাৰক আৰু মানে অসম এছ'চিয়েশ্যনক সদায় ছাপোৰ্ট দিলে মানে বিশ্বাসটো ৰাখিলে কি যে পাছলৈ কিবা এটা হ'ব বুলি মানে মেডেল নাপালেও মোৰ টাইমিংবোৰ চাই কিনে সদায় বিশ্বাস ৰাখিলে যে মই পাছলৈ কিবা এটা কৰিব পাৰিম সেইটোৱে সেনেকৈ এতিয়া ৱৰ্ল্ড জুনিয়ৰ্ছৰ কাৰণে চিলেক্ট হ'লোঁ দেখিছোঁ আমাৰ পেগু সিও আহিছে সিও পাৰ্টিচিপেট কৰিছে বেলেগ ছুইমাৰ্ছবিলাকৰো এনকাৰেজমেণ্ট হ'ব যে আমাৰ অসমৰ ছুইমাৰ খালি দুটা মানে ইমানকেইটা ছুইমাৰ্ছৰ মাজত দুটা অসমৰ ছুইমাৰ্ছ ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে চিলেকশ্যন পাইছে সিহঁতো ছুইমিং ষ্টেটত আহিছে বেলেগ ছুইমাৰবিলাকে দেখি কিনে মানে সেইটো এটা উৎসাহিত হ'ব এটা পুছ এটা পাব আৰু ইটছ ভেৰি নাইচ আৰু ভাল লাগিছে বহুত ধুনীয়া মাহল হৈছে আৰু এইটো খুব এটা সুন্দৰ পৰিৱেশত বৰ্তমান অসম সাঁতোৰ সন্থাই আহি অৱস্থিতি এটা লৈছে 1971 চনৰ পৰা আজি 2025 চনলৈকে যদি চাওঁ যিসকলে অসম সাঁতোৰ সন্থাৰ এই প্লেটফৰ্মটো বনাই থৈ গ'ল আৰু আজিৰ তাৰিখত ভাস্কৰ ৰঞ্জন দাস ডাঙৰীয়াৰ নেতৃত্বত অসম সাঁতোৰ সন্থাই যিটো গতি লাভ কৰিছে সেইটো সঁচাকৈ এটা ক'বলগীয়া গৌৰৱান্বিত গতি কাৰণ আজিৰ তাৰিখত জনঞ্জজ্যোতি হাজৰিকা তীৰ্থাং পেগুৰ দৰে খেলুৱৈ অসমক প্ৰতিনিধিত্ব কৰি তেওঁলোকে আজি কি কৰিছে ভাৰতীয় জুনিয়ৰ সাঁতোৰ টীমত স্থান পাবলৈ সক্ষম হৈছে 6 জনৰ ভিতৰত 2 জন অসমৰ সন্তৰণবিদ এইটো আমাৰ কাৰণে অতিকৈ ডাঙৰ গৌৰৱৰ কথা ৰোমানিয়াত এতিয়া অনুষ্ঠিত হ'ব ৱৰ্ল্ড জুনিয়ৰ ছুইমিং চেম্পিয়নশ্বিপ গতিকে খুব ভাল হৈছে আজি ইণ্ডিয়া টীমত জুনিয়ৰত স্থান পোৱা 2 গৰাকী খেলুৱৈ ইয়াত আহি অংশগ্ৰহণ কৰিছে এইটো এটা আমাৰ কাৰণে ডাঙৰ কথা কাৰণ খেলুৱৈ হিচাপে খেলুৱৈ সুলভ মানসিকতাৰে তেওঁলোকে ইণ্ডিয়া টীমত পোৱাৰ পাছতো আজি ষ্টেট টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰাটো অসম সাঁতোৰ সন্থাৰ যিটো খেলুৱৈ সুলভ মানসিকতা খেলুৱৈ যিটো জন্ম দিয়াত আমাৰ মানে খেলুৱৈ সুলভ মানসিকতা আমি জন্ম দিছোঁ তাৰ আচলতে এইটো এটা প্ৰমাণ হিচাপে আমি মানি লৈছোঁ ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765 21098 website www.aipguwahati.in